মই আকৌ এটা নতুন ভিডিঅ' লৈ মই স্বাগতম জনাইছোঁ হাজোজি দাস। এই এটা মানে উদাহৰণ এটা দিবলৈ ওলাইছোঁ আপোনালোকক সকলোকে। আগতে মানে আমাৰ নামনি অসমৰ পৰা জালুকবাৰীৰ পৰা বেলতলালৈকে বা খানাপাৰালৈকে যাব লাগিলে মানুহে কান্দিছিলোঁ, মানে জামৰ কাৰণে এনেকৈ কান্দিছিলোঁ। মানে মানুহে বহুত চিন্তা কৰিছিল, এইফালে আহিব লাগিলে বহুত চিন্তা কৰিছিল। কেতিয়াবা কিছুমানে ৰাতি আহে, কিছুমানে কেতিয়াবা পোহৰ নহওঁতে আহে। এই প্ৰব্লেমটো জামৰ কাৰণে ব্ৰিজকেইখন যেতিয়া বনোৱা আৰম্ভ কৰিছিলে, কিন্তু এতিয়া সম্পূৰ্ণ কমপ্লিট হৈ গ'ল। খানাপাৰাৰ পৰা জালুকবাৰী কেনেকৈ পায় আৰু জালুকবাৰীৰ পৰা খানাপাৰা কেনেকৈ পায় আমি গমেই নাপাওঁ। ইমান কম সময়ত যাব পাৰে, মানে কোনো নিশ্চিন্ত মনে। এতিয়া আগতে যিটো সময়ত কান্দিছিলে, যিটো সময়ত গালি পাৰিছিলে চৰকাৰক, যিটো সময়ত দুখ দিছিলে, তেতিয়া চৰকাৰক কিমান মানুহে ব্যক্তিগতকৈ গালি হাও হাপনি পাৰিছিল। এতিয়া বৰ্তমান চৰকাৰে যে ইমান সুন্দৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ আমাক বনাই দিলে, জালুকবাৰীৰ পৰা খানাপাৰালৈকে ইমান ধুনীয়া লাগে, তাক লৈ আমি আশীৰ্বাদ কৰিব লাগে। চাওক এই ভিডিঅ'টো, য'ত নেকি জালুকবাৰী মই 5 মিনিটত পাইছোঁ, জালুকবাৰীৰ পৰা খানাপাৰা 5 মিনিটত পাইছোঁ, খানাপাৰাৰ পৰা জালুকবাৰী 6 মিনিটত, 6-7 মিনিটৰ ভিতৰত পাই গৈছোঁ। চিন্তা কৰক, খানাপাৰালৈকে যোৱা নাই বাৰু, বেলতলালৈকে, কিন্তু চাওক এতিয়া মানে এই বিষয়টো কিয় কৈছোঁ, সেই সময়ত যিটো সময়ত দুখ পাইছিলোঁ বা যিটো সময়ত আঘাত পাইছিলোঁ জামত থাকি কান্দি, এতিয়া সেইকাৰণে মানে এইটো সুখ অনুভৱ কৰিছোঁ মই নিজে। আনৰ বাবে নহয়, মানে আনেও যাতে কথাখিনি উপলব্ধি কৰে, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ।